Hello everyone, সকলকে welcome জানাইছো YouTube channel Happy Home Assembly. আমাৰ যি সকল প্ৰাৰ্থীয়ে এবাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে সিলেকশন পাইছে তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেন্ট নোটিছ আহিছে আৰু ইতিমধ্যে বহুতে প্ৰশ্ন সুধি আছিল বা বহুতৰে মনত আহি আছিল যে ডিস্ট্ৰিক্ট প্ৰিফাৰেন্সৰ বা ডিস্ট্ৰিক্ট সিলেকশনৰ অপচন দিবনে নাই তো এই সম্পৰ্কে এখন নোটিছ ইম্পৰ্টেন্ট নোটিছ আহিছে এই নোটিছখন আপোনালোকে ইয়াত দেখিছে নোটিছখন আজি ওলাইছে 30 অক্টোবৰত তো ইয়াত কি আছে আমি হেখিনি পঢ়ি চাম তাৰ কথা সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লও ভিডিওটো শেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত তো ইয়াতে কোৱা হৈছে যে ইন কন্টিনিউয়েশন টু দিস অফিস আৰ্ডাৰ নোটিছ ইস্যুড বাইট ডেটেড 15 অক্টোবৰ তো 15 অক্টোবৰত এখন নোটিছ ওলাইছিলে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কোৱালিফাইড ক্যান্ডিডেটস অফ দ্য টেট কাম ৰিক্ৰুটমেন্ট এক্সামিনেশন 2024 both for the post of postgraduate teacher and graduate teacher that an online portal will be available from 11 am of 1st November 2025 to 5 pm of 5th November 2025 অৰ্থাৎ অহা 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈকে এটা পোৰ্টেল খোলা থাকিব খুলিব আৰু এই পোৰ্টেলটোৰ লিংকটো আপোনালোকে মাধ্যমিক আসামৰ যেটো ওয়েবসাইট আছে আমাৰ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ তাতে পাব which will facilitate the candidates to opt for all available districts for posting in order of their preference আৰু ইয়াতে আপোনালোকে ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স বা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰিব কোনখন জিলাত আপোনালোকে চাকৰি কৰিব বিচাৰে বা আপোনালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স বা সেকেন্ড প্ৰিফাৰেন্স এনেকুৱা ধৰণৰ যিবিলাক অপচন আহে এই ডিস্ট্ৰিক্ট অপচনবিলাক আপোনালোকে তাত সাবমিট কৰিব পাৰিব আৰু ক্যান্ডিডেট বিলাকে নিজৰ এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই লগইন কৰিব লাগিব কিন্তু ফাইনাল ডিস্ট্ৰিক্ট allotment is subject to availability of post in respective district and candidates merit in order of PWD candidate a female male গতিকে আপোনালোকে যি যেনেকৈ এপ্লাই কৰিলেও ফাইনাল ডিস্ট্ৰিক্ট allotmentটো হৈছে পোষ্টৰ ওপৰত কথা যদি সেই নিৰ্দিষ্ট পোষ্ট আছে বা আপোনাৰ ক্যাটাগৰী ভ্যাকেন্সি আছে তেতিয়াহে আপোনালোকে ফাইনাল ডিস্ট্ৰিক্ট allotment বা নিজে বিচৰা ডিস্ট্ৰিক্টখন পাব পাৰে তাৰপিছত the final posting of a candidate in a particular school of allotted district shall be finalized by the concerned authority in due course of time আৰু ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পিছত কোনখন স্কুলত আপোনালোকৰ নিযুক্তি হ'ব এই সম্পৰ্কীয় ফাইনালাইজেশনটো ৰেসপেক্টিভ অথৰিটিয়ে ফাইনালাইজ কৰিব আৰু অৱশেষত গভৰ্ণমেণ্টে যি সিদ্ধান্ত লয় হেয়াই ফাইনেল হ'ব গতিকে এই ক্ষেত্ৰত কিবা টেকনিক্যাল হেল্প লাগিলে ইয়াত নম্বৰ এটা দিয়া আছে আৰু এইখন এখন যথেষ্ট ইম্পৰ্টেন্ট নোটিছ ভিডিওটো শেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত যি সকলে এবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কোৱালিফাই কৰিছে আৰু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তিৰ বাবে ওয়েট কৰি আছে গতিকে আপোনালোকে এই নোটিছখন মাধ্যমিক আসামৰ যেটো আমাৰ ওয়েবসাইট আছে এই ওয়েবসাইটত পাব আৰু পাই পেলাই ষ্টাডি কৰি পেলাই ভালকে অহা 1 নৱেম্বৰৰ পৰা ডিস্ট্ৰিক্ট সিলেকশন কৰিবৰ কাৰণে সাজু হৈ থাকিব পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ